নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই। আজি আমি কথা পাতিম এডিআৰিত আহিব পৰা এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত, যিটো হৈছে আমাৰ বাংলাদেশৰ ৰাজনীতিত এতিয়া কি ঘটি আছে। আৰু আমি কথা পাতিম বাংলাদেশৰ ছাত্ৰ সমাজ নাইবা বাংলাদেশত থকা সকলো মানুহে কিয় গভৰ্ণমেণ্টৰ বিৰুদ্ধে সকলোৱে প্ৰতিবাদ জনাই আছে বা প্ৰতিবাদ কৰি আছে। আহক তেতিয়াহ'লে আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাসকলক প্লিজ জনাব বিচাৰিছোঁ যে আপোনালোকে ভিডিঅ'টো চাই কিন্তু ভিডিঅ'টো আপোনালোকে চোৱাৰ পিছত ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ নাইবা আপোনালোকে ছাবস্ক্ৰাইব নকৰে। অনুগ্ৰহ কৰি আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপোনালোকে এটা ছাবস্ক্ৰাইব আৰু এটা শ্বেয়াৰ কৰি দিব। প্ৰথমতে আমি বাংলাদেশৰ যিগৰাকী প্ৰধানমন্ত্ৰী আছে তেখেতৰ নামটো আপোনালোক সকলোৱে জানে চাগে, তথাপিও মই এবাৰ কৈ দিছোঁ। তেখেতৰ নাম হৈছে শ্বেখ হাছিনা। তেখেত হৈছে বাংলাদেশৰ 10 নম্বৰ প্ৰাইম মিনিষ্টাৰ আৰু তেখেতৰ দেউতাকৰ নাম আছিল শ্বেখ মুজিবুৰ ৰহমান। আৰু তেখেতে যেতিয়া 26 মাৰ্চ 1971 চনত বাংলাদেশ ডিভিজন হৈছিল নাইবা বাংলাদেশ লিবাৰেশ্যন ৱাৰ হৈছিল, তেখেতে তাত নেতৃত্ব দাঙি ধৰিছিল। আৰু তেখেতৰ নেতৃত্বতে ৱেষ্ট পাকিস্তানৰ পৰা ইষ্ট পাকিস্তান বিভাজন হৈছিল আৰু এখন নতুন স্বাধীন দেশ বাংলাদেশৰ জন্ম হৈছিল। এতিয়া আমি কথা পাতিম বাংলাদেশৰ সকলো নাগৰিকে নাইবা ষ্টুডেণ্টসকলে কিয় চৰকাৰৰ বিৰুদ্ধে প্ৰটেষ্ট কৰি আছে। তাৰ বিষয়ে কোৱাৰ আগতে মই জনাব বিচাৰিছোঁ যে বাংলাদেশ যেতিয়া স্বাধীন হৈছিল তেতিয়া চৰকাৰে এটা সিদ্ধান্ত লৈছিল যে সেই সময়ত যিসকল ব্যক্তিয়ে নাইবা যিসকল লোকে বাংলাদেশ স্বাধীন হোৱাৰ বাবে যুদ্ধ কৰিছে সেইসকলক নাইবা তেখেতসকলক এটা ৰিজাৰ্ভেশ্যন দিয়া হ'ব তেখেতসকলৰ নেক্সট জেনেৰেশ্যনৰ কাৰণে নাইবা তেখেতসকলৰ কাৰণে, যিসকলে বাংলাদেশ লিবাৰেশ্যন নাইবা বাংলাদেশৰ যেতিয়া নেকি বিভাজন হৈছিল সেই সময়ত যুদ্ধ কৰিছিল। আৰু এই ৰিজাৰ্ভেশ্যনটো আমাৰ 30%লৈকে দিয়া হৈছিল আৰু সেই 30%ৰ ভিতৰত আপোনালোকে তাত চিভিল ছাৰ্ভেণ্ট নাইবা চিভিল ছাৰ্ভিচ এক্সামৰ বাবেও তাত ৰিজাৰ্ভেশ্যনটো দিয়া হৈছিল। আৰু এই ৰিজাৰ্ভেশ্যনৰ বাবে বহুতো কেণ্ডিডেট এনেকুৱা আছিল যিবোৰ কেণ্ডিডেট বহুত যোগ্য হৈও এই ৰিজাৰ্ভেশ্যনৰ বাবে তেখেতসকলে জব পাবলৈ সক্ষম হোৱা নাছিল। আৰু এতিয়া এই বিলখনেই নাইবা এই ৰিজাৰ্ভেশ্যনটোৰ ওপৰতে যেতিয়া নেকি আৱামী লীগ নাইবা শ্বেখ হাছিনাৰ চৰকাৰে নতুনকৈ আৰু এটা ৰিজাৰ্ভেশ্যনৰ ওপৰত নাইবা ৰিজাৰ্ভেশ্যনটো বৰ্তাই ৰাখিম বুলি ভাবিছিল নাইবা ৰিজাৰ্ভেশ্যনটো ৰাখিম বুলি ভাবিছিল, সেইবাবে ছাত্ৰ সমাজে এইটোৰ প্ৰতিবাদ জনাইছিল নাইবা বিৰোধিতা কৰিছিল। আৰু এই বিৰোধিতা ৰোধ কৰিব নাইবা ৰখাবৰ বাবে শ্বেখ হাছিনাৰ চৰকাৰে বহুত কঠোৰ ব্যৱস্থা লোৱা বাবে ছাত্ৰ সমাজ নাইবা সাধাৰণ মানুহে নিজৰ আৱেগত আঘাত পাই তেখেতসকলে সকলোবোৰ ভাঙি ছিঙি পেলাইছে আৰু শ্বেখ হাছিনা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। আৰু ডাটাৰ পৰা জানিব পৰা গৈছে যে এতিয়ালৈকে বাংলাদেশত 450 জনতকৈ ওপৰত লোকৰ মৃত্যু হৈছে আৰু এই সংখ্যাটো দিনক দিনে বাঢ়িবলৈ ধৰিছে, যিটো নেকি গণতান্ত্ৰিক চৰকাৰ এখনত একেবাৰে শোভা নাপায়। আৰু এতিয়া নতুনকৈ এটা ডাটা আমি পাবলৈ সক্ষম হৈছোঁ, যিটো হৈছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই নিজৰ দেশ নাইবা নিজৰ কাণ্ট্ৰি এৰি এতিয়া ভাৰতলৈ প্ৰৱেশ কৰিছে নাইবা ভাৰতলৈ ৰাওনা হৈছে। কাৰণ তাত মিলিটাৰী জেনেৰেল নাইবা তাত আৰ্মিয়ে তেখেতক মাত্ৰ 45 মিনিট নাইবা 50 মিনিট সময় দিছে তেখেত তাৰ পৰা গুচি যাওক, নহ'লে তেখেতক তাত বন্দী কৰি ৰখা হ'ব। আৰু এতিয়া বাংলাদেশত মিলিটাৰী কুপ আৰম্ভ হৈ গৈছে আৰু বাংলাদেশৰ চৰকাৰ ভংগ হৈ এতিয়া বাংলাদেশত চৰকাৰহীন বাংলাদেশ এখন এতিয়া চলি আছে। এতিয়া এই টপিকটোৰ পৰা কি কি কুৱেশ্যন আমাৰ এডিআৰিত আহিব পাৰে, মই কেইটামান সেই কুৱেশ্যন ইয়াত দাঙি ধৰিছোঁ, আপোনালোকে ইয়াৰ উত্তৰ কৰিব পাৰে নে নোৱাৰে চাই লওক। নম্বৰ 1 কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য অফিচিয়েল নেম অফ বাংলাদেশ। বাংলাদেশৰ যিটো অফিচিয়েল নেম হয় সেইটো কি হ'ব। ইয়াত লিখি দিছোঁ মই, আপোনালোকে পঢ়ি চাব পাৰে, তথাপি মই কৈ দিছোঁ। বাংলাদেশৰ অফিচিয়েল নাম আমি জানিব পাৰোঁ যে পিপলছ ৰিপাব্লিক অফ বাংলাদেশ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট চিটি অফ বাংলাদেশ বাই এৰিয়া, আৰু ইয়াৰ উত্তৰ হৈছে ঢাকা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেশ্যনেল ৰিভাৰ অফ বাংলাদেশ, আৰু ইয়াৰ উত্তৰ হৈছে যমুনা ৰিভাৰ। আৰু আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেশ্যনেল ফ্ৰুট অফ বাংলাদেশ, আৰু ইয়াৰ উত্তৰ হৈছে জেক ফ্ৰুট। তাৰপিছত আমাৰ কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য মেইন কালচাৰ ইন বাংলাদেশ, আৰু ইয়াৰ উত্তৰ হৈছে বেংগলী কালচাৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেশ্যনেল ফেষ্টিভেল অফ বাংলাদেশ, আৰু ইয়াৰ উত্তৰ হৈছে পহিলা বৈশাখ এণ্ড পহিলা ফাগুন। নেক্সট কুৱেশ্যনটো হৈছে অলদো বাংলাদেশ ইজ এ মেইনলি মুছলিম কাণ্ট্ৰি,
The next UNESCO World Heritage Site is the ruins of a monastery that belongs to which religion? আৰু ইয়াৰ উত্তৰটো হৈছে বুদ্ধিজম। নেক্সট কুৱেশ্যনটো হৈছে what does Bangladesh flag look like? আৰু ইয়াৰ উত্তৰটো হৈছে গ্ৰীণ বেকগ্ৰাউণ্ড উইথ ৰেড চাৰ্কেল ইন চেণ্টাৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে what is the currency of Bangladesh? আৰু ইয়াৰ উত্তৰ সকলোৱে জানে যেটো হৈছে টাকা। আৰু আমাৰ নেক্সট কুৱেশ্যনটো হৈছে how many rivers are there in Dhaka? আৰু ইয়াৰ উত্তৰ হৈছে 6 rivers। তাৰপিছৰ কুৱেশ্যনটো হৈছে দ্য এণ্ডেঞ্জাৰ্ড বেংগল টাইগাৰ কল্ড দ্য ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট দ্য সুন্দৰবনছ হোম। হোৱাট একজেক্টলি আৰ দ্য সুন্দৰবনছ? আৰু ইয়াৰ উত্তৰটো হৈছে ওৱান অফ দ্য ৱৰ্ল্ড লাৰ্জেষ্ট মেনগ্ৰোভছ ফৰেষ্ট। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে চিটুৱেটেড ইন চাউথ এছিয়া বাংলাদেশ ইজ বৰ্ডাৰ্ড বাই ইণ্ডিয়া এণ্ড হুইচ কাণ্ট্ৰি টু দ্য চাউথ ইষ্ট? আৰু ইয়াৰ উত্তৰটো আপোনালোকে দেখা পাইছে যিটো হৈছে ম্যানমাৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ ৰিভাৰ ফ্ল'জ এক্ৰছ দ্য ইণ্ডিয়া এণ্ড বাংলাদেশ বৰ্ডাৰ? আৰু ইয়াৰ উত্তৰটো হৈছে ইছামতি ৰিভাৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অন হুইচ কণ্টিনেণ্ট ইজ বাংলাদেশ লোকেটেড? আৰু ইয়াৰ উত্তৰ চাগে সকলোৱে জানে যিটো হৈছে এছিয়া। আৰু আজিৰ আমাৰ ভিডিঅ'টো এইটোৱে আমাৰ আজি শেষৰটো কুৱেশ্যন আছিল। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। আৰু আমি লগ পাম নেক্সট ভিডিঅ'ত। আজিৰ বাবে ধন্যবাদ।